নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি বহাগ মাহৰ ২৬ তাৰিখ মঙলবাৰ ইংৰাজীৰ ২০২২ বৰ্ষৰ মে মাহৰ 10 তাৰিখ আজি সূৰ্যোদয়ৰ সময় ৪:৪৩ আৰু সূৰ্যাস্তৰ সময় ৫:৫৫ আজি তিথি হৈছে শুক্লা নৱমী তিথি দিনৰ ২:৫৩ পিছত শুক্লা দশমী তিথি হ'ব নক্ষত্ৰ মঘা নক্ষত্ৰ দিনৰ ২:৪০ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষসগণ হ'ব দিনৰ ৩ বজাৰ পিছত নৰগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব আৰু আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা ৭:৩৭ পৰা ১০:১৪ দিনৰ ১২:৫১ পৰা ২:৩৬ পৰ্যন্ত আবেলি ৩:২৯ পৰা সন্ধিয়া ৫:১৩ সন্ধিয়া ৬:৫৯ পৰা ৯:১১ পৰ্যন্ত পুনৰ ১১:১১ পৰা ১:২২ পৰ্যন্ত শুভ সময় আজিৰ দিনটোত দেখা যায় বিবিধ শ্ৰাদ্ধ নৱমীৰ একতিষ্ঠ এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি শ্ৰী শ্ৰী সীতা নৱমী ব্ৰত আনহাতে অসমৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গিৰিধৰ শৰ্মাদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি নৱমী তিথি হোৱা হেতুকে লাও খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত কিছু খামখেয়ালিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায় সেয়েহে আপুনি একাধিক্ৰমে কামসমূহ কৰিবলৈ যত্ন কৰা উচিত কৰ্মস্থানত আপোনাৰ আজি মানসিকভাৱে ব্যস্ততা বৃদ্ধি পাব আনহাতে দিনটোৰ বেছিভাগ সময়তে আপোনাক আজি চিন্তামগ্ন হৈ থকা দেখা যাব ব্যৱসায়ৰ লগত জড়িতসকলৰ মনত গোপনে কিছু নতুন পৰিকল্পনাই স্থান পোৱা দেখা যাব ঘৰুৱা দিশত পৰিয়ালৰ কোনো সদস্যক লৈ আপোনাৰ আজি চিন্তা বৃদ্ধি পাব অৰ্থনৈতিক দিশত আপোনাৰ আজি হঠাৎ খৰচৰ কাৰণ আহি পৰিব আৰু যাৰ ফলত আপোনাৰ হাতৰ পৰা কিছু ধন ওলাই যোৱাৰ সম্ভাৱনা দেখা যায় ছাত্ৰ ছাত্ৰীসকলৰ মনত কিছু শংকা আহিব পাৰে যদিও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে কোনো চিন্তাৰ কাৰণ দেখা নাযায় নিবনুৱাসকলৰ মনত নতুন পৰিকল্পনাৰ সৃষ্টি হোৱা দেখা যাব প্ৰেমৰ ক্ষেত্ৰত মধ্যম যদিও আপুনি আজি নিজকে ধৈৰ্যশীল কৰি তুলিবলৈ যত্ন কৰক স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ চকু আৰু নাকৰ সমস্যাই আমনি কৰাৰ সম্ভাৱনা দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা ১, ৮ আৰু ৭ শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বহুদিনীয়া চেষ্টাৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত নতুন প্ৰস্তাৱ বা সুযোগ লাভৰ যোগ দেখা যায় ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যদিও কোনো বন্ধু বা সৎ ব্যক্তিৰ সাহসে আপোনাক বিপদমুক্ত কৰিব পাৰিবাৰিক দিশত নতুন আলহীৰ আগমন বা যোগাযোগে আপোনাক আজি আনন্দিত কৰি ৰাখিব অৰ্থনৈতিক ক্ষেত্ৰত শুভ যদিও আপুনি প্ৰাপ্য ধন লাভৰ ক্ষেত্ৰত কিছু পলম হোৱাৰ আশংকা দেখা যায়
ছাত্ৰ-ছাত্ৰীসকলে নতুন উদ্যম লাভ কৰিব তথা নতুন পদক্ষেপত হাত দিয়া দেখা যাব। নিবনুৱাসকলৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অনীহা ভাৱৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি তৎপৰ কৰি ৰাখিবলৈ যত্ন কৰক। প্ৰেমিক প্ৰেমিকাসকলে আজি শিৱলিংগত বেলপাত অৰ্পণ কৰিলে মনৰ আশা পূৰণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অধিক জলযুক্ত খাদ্য গ্ৰহণত আপুনি আজি মনোযোগ দিয়ক। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মংগলজনক। তথাপিও আপোনাক আজি অতি চিন্তিত দেখা যাব। কৰ্মক্ষেত্ৰত নতুন ফলপ্ৰসূ পথৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায়ত পৰিৱেশ পৰিস্থিতিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে। আপুনি বুদ্ধি প্ৰয়োগ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপোনাক আজি তৎপৰ হোৱা দেখা যাব। আজিৰ দিনটোত যদি আপুনি কিবা স্থায়ী বা অস্থায়ী সম্পত্তি ক্ৰয় কৰে তেন্তে আপুনি লাভৱান হ'ব। নিবনুৱাসকলৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজ প্ৰতিভা বিকাশত গুৰুত্ব আৰোপ কৰিলে ফলপ্ৰসূ হ'ব। প্ৰেমৰ দিশত আপোনাৰ আজি সম্পৰ্ক দৃঢ় হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিয়ে যন্ত্ৰণা দিব পাৰে। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে অথবা হঠাৎ ভ্ৰমণৰ যোগো দেখা যায়। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে কোনো বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন যৌথ ব্যৱসায় আৰম্ভ হ'ব পাৰে। ভূমি সম্পত্তি আদিৰ লগত জড়িত থকাসকলে
আজি ডাঙৰ লেনদেন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি শত্ৰুৰো প্ৰশংসা লাভ কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটো অৰ্থলাভৰ যোগ দেখা যায়। অবিবাহিতসকলৰ বিবাহৰ পথ প্ৰশস্ত হ'ব। পাৰিবাৰিক দিশটো সামঞ্জস্যপূৰ্ণ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ বৃদ্ধি পাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভৰ যোগ দেখা যায়। আৰ্থিক দিশত আকস্মিক খৰচৰ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলৰ মনত আনৰ কথাই হতাশা সৃষ্টি কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। প্ৰেমিক প্ৰেমিকাসকলক কোনো কথাই উত্তেজিত কৰিব যদিও সেয়া সাময়িক। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মূৰ আৰু ভৰিৰ বিষৰ পৰা কষ্ট পাব, সেয়েহে বিশ্ৰামৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। আপুনি ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 5, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ব। আপুনি আজি পূৰ্বতে হেৰুওৱা ধন বা দ্ৰব্য উদ্ধাৰ কৰিবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অধিক যাতায়াতৰ সন্মুখীন হ'ব যদিও সুযোগ লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িতসকলে পুৰণি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। পাৰিবাৰিক দিশত আপোনাক আজি আনন্দিত দেখা যাব। জীৱনসংগীৰ প্ৰতি আপোনাৰ আজি আকৰ্ষণ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। আনহাতে নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব যদিও নিজকে অধিক তথ্য সমৃদ্ধ কৰিবলৈ যত্ন কৰক। প্ৰেমত বহুদিনীয়া মতানৈক্যতাৰ অন্ত পৰা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত কৰ্মস্থানত অস্থিৰতা বৃদ্ধি পাব পাৰে। সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলক নানান চিন্তাই অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত কষ্ট বৃদ্ধি পাব যদিও সৎ বন্ধুৰ সহায়ে আপোনাক ধন্য কৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ কোনো কথা বা কাৰ্যই আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত ৰুচি হ্ৰাস পাব, সেয়েহে যোগ প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ উপশম ঘটিব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা।
শুভ সংখ্যা 5, 7 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। এই ৰাশিৰ লোকসকলক আজি সময়ে সহযোগ কৰিব। বন্ধুত্ব লাভৰ যোগ। ব্যৱসায়ীসকলে দীৰ্ঘম্যাদী আঁচনিত বিনিয়োগ কৰিবলৈ সক্ষম হ'ব। খৰচ বৃদ্ধি পালেও অৰ্থলাভৰ যোগ দেখা যায়। ঘৰুৱা পৰিস্থিতি সুখকৰ হ'ব। নতুন কৰ্মৰ প্ৰতি আপুনি যথেষ্ট উৎসাহী হ'ব। প্ৰেমাস্পদৰ লগত আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ সদৰি কৰিব। শত্ৰুৰ পৰিকল্পনা বিফল হ'ব। পাৰিবাৰিক দিশত মধুৰতাই বিৰাজ কৰিব। জীৱনসংগীৰ প্ৰতি প্ৰেম ভাৱ বৃদ্ধি পাব। সন্তানক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলৰ আৰ্থিক দিশত চিন্তা আহিলেও লক্ষ্যত স্থিৰ থকা দেখা যাব। ছাত্ৰ ছাত্ৰীৰ পক্ষে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে আপোনাৰ আজিৰ দিনটো শুভ। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মস্থানত চিন্তা ভাৱনা বৃদ্ধি পাব। মনত অযথা চিন্তাই স্থান পাব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আৰ্থিক দিশত ব্যয় বৃদ্ধিয়ে ক্ষতি কৰাৰ সম্ভাৱনা দেখা যায়। সেয়েহে আপুনি সতৰ্কতা অৱলম্বন কৰক। ঘৰুৱা পৰিস্থিতি সুখকৰ হ'ব। নতুন কৰ্মৰ প্ৰতি আপুনি যথেষ্ট উৎসাহী হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হ'ব। প্ৰেম আৰু সাংসাৰিক দিশত শুভ। জীৱনসংগীৰ প্ৰতি প্ৰেম ভাৱ বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত অশান্তিৰ মাজতো ব্যস্ততাৰ যোগ দেখা যায়। নিবনুৱাসকলে সফলতা লাভৰ বাবে নতুন পৰিকল্পনা হাতত লোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনুৰাশিৰ অধিপতিসকলে ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি হোৱাসকলৰ আজিৰ দিনটোত পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সালসলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কাৰ্যক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব। সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত শুভ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে
বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত দাঁত আৰু মুখৰ যত্ন লওক। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলে আজি হঠাৎ কোনো হেৰুৱা দ্ৰব্য বা সম্পদ লাভ কৰাৰ যোগ দেখা যায়। আনৰ ভুলে আপোনাক আজি ক্ৰোধান্বিত কৰিব। সত্য হ'লেও কিছু কথা আপুনি প্ৰকাশ নকৰাকৈ মৌন হৈ থকাই শ্ৰেয়। অন্যথা আপোনাৰ আজি বিবাদৰ যোগো দেখা যায়। আপুনি আজি কৰ্মস্থানত একেটা কামকে দুবাৰ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলে অন্যায়ৰ বাবে প্ৰতিবাদী হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক দিশত শুভ যদিও চুবুৰীয়া বা সম্পৰ্কীয় ব্যক্তিৰ লগত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে চঞ্চলতা পৰিত্যাগ কৰক। নিবনুৱাসকলৰ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ। প্ৰেমৰ ক্ষেত্ৰত আপুনি অজানিতে কৰা ভুলৰ বাবে প্ৰেমাস্পদৰ ৰোষত পৰিব পাৰে যদিও আপুনি সততাৰে পৰিৱেশ নিয়ন্ত্ৰণাধীন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো সাৱধানতাৰে চলিবলৈ যত্ন কৰক। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আনন্দ মনেৰে পাৰ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ কৰ্মত তৎপৰতা বৃদ্ধি পাব। কোনো বন্ধু বা আত্মীয়ৰ মুখত আপোনাৰ আজি সুনাম শুনা যাব। ব্যৱসায়ত উন্নত পৰিৱেশে বিৰাজ কৰিব। ঘৰলৈ জ্ঞাতি কুটুম্বৰ আগমন ঘটিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ এলাহ ভাৱ বৃদ্ধি পালেও স্বকৰ্মত ব্যস্ততা নকমিব। ৰাজনীতিৰ লগত জড়িতসকলৰ সন্মান বৃদ্ধিৰ যোগ দেখা যায়। আনহাতে সাহিত্য সংস্কৃতি আৰু আইনৰ লগত জড়িতসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত নতুন যোগাযোগৰ যোগ দেখা যায়। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত মিশ্ৰিত ফলদায়ক। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে সোণ। এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।
আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।